আপোনাৰ যিখন গ্ৰন্থ মহৎলোকৰ অমৃতবাণী এই ক্ষেত্ৰত আপুনি কি ক'ব? মহৎলোকৰ অমৃতবাণী গ্ৰন্থখন আজি এই অনুষ্ঠানত ডিফুত উন্মোচন হ'ল আৰু এই মহৎলোকৰ অমৃতবাণী গ্ৰন্থখন উন্মোচন হোৱাৰ লগতে মোৰ মিছেছ ৰূপালী বসুমতাৰী তেওঁৰো বৰষুণত টোপালবোৰে আজিও আমনি কৰে শীৰ্ষক কাব্য গ্ৰন্থ উন্মোচন মুঠতে দুখন গ্ৰন্থ উন্মোচন হ'ল। মহৎলোকৰ অমৃতবাণী সন্দৰ্ভত মই ক'ব বিচাৰোঁ যে বহুত দিনৰ পৰা ভাবি আছিলোঁ সমাজখনত বিশৃংখলিত হৈ থকা সমাজখন আন্ধাৰৰ পৰা পোহৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত যাতে পোহৰৰ চাকি বিলাব পৰাৰ দৰে এই মহৎলোকৰ অমৃতবাণী গ্ৰন্থৰ যোগেদি সমাজখনত মানে পোহৰ বিলাব পাৰে তাৰ কাৰণে মই মনস্থ কৰি এই গ্ৰন্থখন সংকলন কৰিছিলোঁ আৰু তাৰে আজি গ্ৰন্থখন উন্মোচন কৰা হৈছে। গ্ৰন্থখন উন্মোচন কৰিছে আজি মাননীয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং অহাৰ কথা আছিল যদিও তেওঁৰ অনুপস্থিতিত মাননীয় কাৰ্যবাহী সদস্য সূৰ্য ৰংভাৰে উন্মোচন কৰে। দ্বিতীয়তে আজি এইখন অনুষ্ঠানতে কাব্যগ্ৰন্থ বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে শীৰ্ষক কাব্যগ্ৰন্থখন উন্মোচন কৰে অচিতৰ সময়ৰ কবি লক্ষেশ্বৰ শৰ্মা ছাৰে। বাইদেউলৈ আগবাঢ়িম। আপোনাৰ যিখন এখন বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে এই গ্ৰন্থ পুথিখন আপুনি লিখাৰ অনুপ্ৰেৰণা ক'ৰ পৰা পাইছে? ইমান ধুনীয়া লেখাৰ মানে কথা শব্দকেইখনে মানে বহুত কথা প্ৰকাশ কৰে। ক'ৰ পৰা পাইছিল অনুপ্ৰেৰণা? প্ৰথমে মই চেনেলৰ সকলো সংবাদদাতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি মোৰ প্ৰথম কাব্যগ্ৰন্থখন আছিলে মোৰ কেনেকৈ নোকোৱাকৈ থাকিম তোমাক ভাল পোৱাৰ কথা আৰু এইখন আজি যি শুভ উন্মোচন হৈছে এইখন বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে। এয়া মোৰ অনুপ্ৰেৰণা পোৱা মানে মই বিশেষকৈ প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা পাওঁ আৰু তেনেকুৱা বহু শুভাকাংক্ষী ব্যক্তি আছে যিসকলে কবিতাৰ প্ৰতি এটা মানে ভাল শুভেচ্ছা বা তেওঁলোকে অনুপ্ৰেৰণা দিয়ে তেওঁলোকৰ পৰা অনুপ্ৰেৰণা পাওঁ আৰু মোৰ মূলতে আছে মোৰ মানুহজন যিজন এতিয়া মোৰ লগত আছে শ্ৰী ধৰ্মেন্দ্ৰ খাকলাৰী। তেওঁ মোৰ একালৰ বন্ধু আৰু একালৰ জীৱনসংগী গতিকে তেওঁৰ পৰা মই বহুত অনুপ্ৰেৰণা পাওঁ আৰু সেয়াই মোৰ বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে। আপোনাৰ এই গ্ৰন্থপুথিখনৰ জৰিয়তে আপুনি কি বুজাব বিচাৰিছে? সমাজলৈ আপুনি কি আগবঢ়াব, কি অৱদান মানে দিব বিচাৰিছে বাৰ্তা? এই গ্ৰন্থখনৰ যোগেদি কি বাৰ্তা দিম আৰু মই বেছিকৈ মই প্ৰকৃতিৰ প্ৰতি আকৃষ্ট আৰু প্ৰকৃতিক ভাল পাওঁ। যেনেকৈ ৰ'দ বৰষুণ বতাহ মই বৰষুণক বৰ ভাল পাওঁ আৰু সেই বৰষুণৰ টোপালবোৰ মোৰ মনত মানে এটা সজীৱ স্মৃতি কিছুমান সোমাই আছে আৰু সেই সজীৱ স্মৃতিৰে মই আজি এই কবিতাটো তাত গ্ৰন্থখনত প্ৰকাশ পাইছে। আৰু আপুনি এগৰাকী বিশিষ্ট লেখক কবি হিচাপে আপুনি কি ক'ব, চমুকৈ কি জনাব? আজিৰ যিটো অনুষ্ঠান বিশেষকৈ ৰূপালী বসুমতাৰী আৰু ধৰ্মেন্দ্ৰ খাকলাৰীৰ যিটো উন্মোচন হ'ল সি সঁচাই সুন্দৰ কথা কৈছে। ৰূপালীয়েতো আগৰ পৰাই কবিতা লিখে, মই পঢ়িছোঁ ৰূপালী তাই এই কবিতাত মানে এটা সুন্দৰ জীৱন লিখিছে আৰু সেইটোৱেই নহয় সূক্ষ্ম মননশীলতাৰো ইয়ে প্ৰতীক হৈ উঠিছে। আনহাতে ধৰ্মেন্দ্ৰও এগৰাকী সুন্দৰ লেখক কবি সাংবাদিক আৰু তেওঁৰ এই লোকৰ অমৃতবাণী কিতাপখনো সুন্দৰ হৈছে কাৰণ এইখনে মানুহক গতানুগতিক জীৱনত আগুৱাই যোৱাত সদায় সহায় কৰিব, অনুপ্ৰেৰণা যোগাব আৰু বিশেষকৈ যে একেলগে সংগ্ৰহ কৰি ইমানখিনি বাণী তেওঁ কৰিছে উলিয়াইছে সেইটো সঁচাই মহৎ কাম হৈছে। আৰু তাতকৈও আৰু ভাল কথা হৈছে বুলি মই ভাবোঁ যে অন্ততঃ হাৰাঘাট সমষ্টিৰ বিধায়কগৰাকী যিটো প্ৰচেষ্টালৈ এই দুখন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাত সহায় কৰিলে তেখেতলৈ মোৰ অশেষ ধন্যবাদ। কাৰণ তেখেতে অন্ততঃ উঠি অহা নতুন পুৰুষক এখন প্লেটফৰ্ম দিছে আৰু এতিয়া নতুন লেখকসকলে এই প্লেটফৰ্মখনকে পোৱা নাই। বহু ভাল সাহিত্য ভাল সংস্কৃতি বিষয়ক বিভিন্ন লেখা পৰি আছে ঘৰতে, গতিকে সেইখিনি উলিয়াই অনাৰ দায়িত্বটো তেখেতসকলৰ আছে আৰু সেই কথা আজি প্ৰকাশ পাইছে আমাৰ কাৰ্যবাহী
এই সদস্যসকলৰ কথাত আৰু সেইটো ভাল কথা আমি আশা ৰাখিছোঁ নতুন পুৰুষেও যাতে সেইবিলাক সা সুবিধা লয় আৰু এনেকুৱা তেওঁলোকৰ থকা অমূল্য সম্পদ ৰাজি সমাজলৈ উলিয়াই দিয়ে পবিতৰাৰ পৰা চমুকৈ জানিব বিচাৰিম যে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ মাজত আজিকালি যিটো প্ৰৱণতা দেখিবলৈ পোৱা গৈছে মোবাইলৰ যিটো এই সাহিত্যৰ প্ৰতি অনীহা ক'ৰবাত দেখিবলৈ পোৱা যায় আপুনি কি ক'ব নাই এইটো আচলতে এচাম মানুহ তেনেকুৱা থাকেই সমাজখনত অৱক্ষয় হৈছে সঁচা কথা কিন্তু তাৰ মাজতো যিটো মোবাইলৰ কথাটো কোৱা হয় যে ল'ৰা ছোৱালীবোৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি আগ্ৰহ নাই বা মোবাইল কেন্দ্ৰিক হৈ থাকে একেবাৰে সেইটো কথা অকল কৈ থাকিলে নহ'ব তেওঁলোকক আমি কোৱালিটি প্ৰডাক্ট দিব লাগিব আৰু তেওঁলোকক আমি মটিভেশ্যন দিব লাগিব যে হাতত কিতাপ এখন লৈ পঢ়া আৰু মোবাইলটোৰ মাজত এটা যে অশেষ বিৰাট পাৰ্থক্য আছে নহ'লে পৃথিৱীত ইমান নবেল প্ৰাইজ নাথাকিলহেঁতেন এতিয়া আমাৰ মানে যিমানবোৰ আমাৰ মানে ডাঙৰ ডাঙৰ প্ৰাইজ আছে মানে সাহিত্যৰ সেইবোৰ চলি নাথাকিলহেঁতেন যদি ৰিডাৰ নাথাকিলহেঁতেন নিশ্চয় পঢ়ুৱৈ আছে ভাল লেখকো আছে ভাল পঢ়ুৱৈও আছে আৰু একদম আটাইতকৈ ডাঙৰ কথা ভাল লেখক হ'বলৈ পঢ়িবই লাগিব ভাল কবি হ'বলৈও ভাল অধ্যয়ন লাগিব অধ্যয়ন ব্যাপ্তিটোহে আচল কথা আৰু সেইটোলৈ আমি তেওঁলোকক মটিভেশ্যন কৰিব লাগিব নতুন প্ৰজন্মক আৰু সেইটো হৈ উঠিব বুলি মই ভাবোঁ ধন্যবাদ মোৰ নিজৰ সপোন ইয়াৰ উপৰিও মোৰ মিছেছৰ মানে ৰূপালী বসুমতাৰীৰ সপোন এই সপোনক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে আমি আগুৱাই গৈছিলোঁ আৰু সেই বাস্তৱ ৰূপ দিবলৈ গৈ আজি কবিতাৰ ৰূপত মিছেছৰ কবিতা পুথি উন্মোচন হ'ল আৰু মোৰ মহৎ লোকৰ অমৃতবাণী গ্ৰন্থখন উন্মোচন হ'ল এই গ্ৰন্থখন উন্মোচনৰ আঁৰত মই অনুভৱ কৰিছিলোঁ প্ৰথমতে যে বৰ্তমান সমাজখন বহুত বিশৃংখল হৈ আছে বিশৃংখলিত সমাজখনত সুচাৰুৰূপে চলিবলৈ হ'লে সকলোকে লাগে জ্ঞান পোহৰ অন্ধকাৰত থকাৰ নিচিনা লাগে আৰু এই অন্ধকাৰৰ পৰা পোহৰৰ পথত যাবৰ বাবে মহৎ লোকৰ অমৃতবাণীত বহু জ্ঞানী শ্ৰেষ্ঠ দাৰ্শনিকসকলৰ মহৎ লোকৰ অমৃতবাণী আছে আৰু এই বস্তুটোৰ এই বাণীৰ যোগেদি যদি ছাত্ৰ ছাত্ৰী হওক বা শিক্ষকেই হওক বা কবি সাহিত্যিক লেখক সকলোৰ কাৰণে বহুত প্ৰয়োজনীয় মই অনুভৱ কৰিছিলোঁ সাহিত্য জগতত বা সমাজখনত মহৎ লোকৰ অমৃতবাণী যি কিতাপখন মানে সহজে পোৱা মানে বহুত বৃহৎ আকাৰৰ বহুত মানে ভাল থকা তেনেকুৱা মই পোৱা নাছিলোঁ আছে মহৎ লোকৰ অমৃতবাণী কিন্তু মই তেনেকুৱা বৃহৎ মানে তেনেকুৱা পোৱা নাছিলোঁ বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে ইমান সুন্দৰ নাম দি পেলাই যেন মই এতিয়াও তিতি আছোঁ বৰষুণত গৈ পেলাই মই সৰুকালত সাৰ পাবলৈ গৈছিলোঁ বৰষুণ তিতি পেলাই অনুভৱটো কেনেকুৱা সেই অনুভৱটো দৰ্শাধিক নিচিনা হৈ গৈছে গতিকে একেদৰে কবিতা মই এইটো প্ৰথম পঢ়িছোঁ বৰষুণৰ টোপালবোৰ মোৰ বৰ প্ৰিয় তেতিয়া মই নিজেই মোৰ কথাই কৈ আছে এনেকুৱা ধৰণৰ অনুভৱ হৈছে যেনেদৰে তুমি কিয় জানো বৰষুণ যাক আহিলেই মই আকৌ তোমাৰ প্ৰেমত জি উঠোঁ গতিকে বৰষুণৰ ইম্পৰ্টেঞ্চটো ইয়াৰ যিটো মানে মাহাত্ম্যটো মানুহৰ জীৱনৰ এইটো এই কবিতাখনত যদি আপুনি পঢ়িবলৈ যায় আপোনাৰ নিজৰ জীৱনৰ গোটেই সেই কথাটো উপলব্ধিটো আপুনি কৰিব পৰা যায় গতিকে কবিতাটো আপুনি শৰ্মা ডাঙৰীয়াও কৈছে যে কবিতা লিখিলেই কবিতা নহয় কিন্তু কিছুমান কবিতা আপুনি পঢ়িব যিবিলাক কবিতা লিখিলে বা পঢ়িলে এইটো অমৰ হ'ব বুলি মই ভাবোঁ আৰু আন এটা কথা মই কবিতাৰ বিষয়ে বেছি ক'ব নিবিচাৰোঁ ইয়াতে বহুত সময় হৈ গৈছে মহৎ লোকৰ অমৃতবাণী এই মহৎ লোকৰ আমাৰ ধৰ্মেন্দ্ৰ কাকাৰী ডাঙৰীয়াই যিটো লিখিলে এইটো সৰ্বসাধাৰণ মানুহৰ কাৰণে চবৰ কাৰণে অকল কবি সাহিত্যিকৰ কাৰণে নহয় সৰ্বসাধাৰণ মানুহৰ কাৰণে এইটো খুব প্ৰয়োজনীয় গ্ৰন্থ হ'ব কাৰণ যেতিয়া আমি মহৎ লোকৰ বিষয়ে কিছুমান আৰ্টিকুল লিখোঁ বা কিবা ক'ব আমাৰ যিবিলাক মানে বক্তৃতা সময়ত এই গ্ৰন্থখনে আমাক সহায় কৰিব লাগিব কাৰণ ইয়াত এখন গ্ৰন্থতে চব সন্নিৱিষ্ট আছে শ্বেক্সপিয়াৰে কি কৈছে নেপলিয়নে কেনেকৈ কৈছে গোটেই বস্তুটো এই গ্ৰন্থখনতে আমি ইয়াৰ পৰা মানে যদি পঢ়োঁ কম সময়ৰ ভিতৰত আমি অধ্যয়ন কৰিব পাৰোঁ গতিকে এই মহৎ কামটো ধৰ্মেন্দ্ৰ কাকৰী ডাঙৰীয়াই ইমান সুন্দৰভাৱে লিখি পেলাই প্ৰকাশ কৰি উলিয়ালে এইটো আমাৰ সমাজৰ কাৰণে ৰাইজৰ কাৰণে বহুত উপকৃত হ'ব আৰু পাঠকৰ কাৰণে উপকৃত হ'ব
আৰু কিছুমানে কয় যে কিতাপখন লিখি কিনা মানুহ নাই, সেইটো মই বিশ্বাস কম কৰোঁ। আজি আমাৰ পৰম সৌভাগ্যৰ দিন। ধৰ্মেন্দ্ৰ খাকলাৰী আৰু তেখেতৰ পত্নীৰ তেখেতসকলৰ দ্বাৰা প্ৰণয়ন কৰা কিতাপ দুখন, মহৎ লোকৰ অমৃতবাণী আৰু বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে। এই কিতাপ দুখন আমাৰ কাৰ্বি আংলং জিলাৰ সাহিত্য সাহিত পৰিষদৰ কাৰ্যবাহী সদস্য আমাৰ তেখেতসকলে উন্মোচন কৰিলে আমি পৰম সৌভাগ্য। এই মহৎ লোকৰ বাণীৰ দ্বাৰা আমি সকলোৱে উপকৃত হ'ম বুলি ভাবিলোঁ। সুন্দৰ হৈছে কিতাপবোৰ আৰু আপোনালোকক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। অসমৰ চিফ মিনিষ্টাৰ তেখেতে মাতি লৈ গৈছে দিল্লীলৈ। তেখেতৰ বিশেষ এই বাজেট ছেশ্যনৰ দ্বাৰা বিভিন্ন চৰকাৰৰ লগত আলোচনা কৰিব লাগে, এইবিলাক হেৰি কৰিছে। তো সেইকাৰণে তেখেতে উপস্থিত হ'ব নোৱাৰিলে, অনুপস্থিত হ'ল। তো বিশেষ ক'বলৈও নাই, কিন্তু এইটোৱে হয় যে আমি বা আমাৰ কাৰ্বি আংলঙৰ আজি যি ইয়াত আলহী আহিছে, বিভিন্ন লিখক লেখিকা কবিতা লিখা বা তেখেতৰ হেৰি বা আমাৰ কাৰ্বি সমাজৰ বা কাৰ্বি লামে দ্বাৰা আমাৰ কাৰ্বি সমাজৰ মাজতো বহুত তেনেকুৱা কবিতাৰ পৰা আদি কৰি কিতাপ লিখা বহুত ওলাইছে। এই গোটেইখিনি দেখা যায় যে আমাৰ কাৰ্বি আংলঙৰ পৰা বা কাৰ্বি আংলঙত এতিয়া আগৰ ধৰণৰ কাৰ্বি আংলং নহয়, এতিয়া বহুত আমাৰ ইয়াত লিখক লেখিকা নতুন যুৱক যুৱতী ওলাই আহিছে। সেইটোৱে জনা যায়। ইয়াৰ পৰা যি আমি দেখি পাওঁ কাৰ্বি লামে বা আমাৰ অসম সাহিত্য সভা কাৰ্বি আংলঙৰ ব্ৰাঞ্চ তেখেতে বহুত এই গ্ৰন্থ বা কবিতা তেনেকুৱা পাব্লিছ কৰি দেখিছে। তো আমি আমাৰ বিভিন্ন সম্প্ৰদায় নিজৰ নিজৰ মাতৃভাষা বা আমাৰ এই এটা টেলেণ্ট ইয়াত দেখুওৱা মানে এই কিতাপৰ পাব্লিছৰ কৰাৰ পৰা আমি দেখি পালোঁ। আমি সকলোলৈ মই সেইটোৱে ক'ম যে আমি আগতীয়া আহিবলগীয়া দিন যিহেতু আমি যিমান পাৰোঁ আমি লিখক লেখিকাক এনকাৰেজ কৰি পেলাই আমি আগলৈ লৈ যাব লাগে। প্ৰকাশ কৰাৰ বাবে লিখকে মোক যি সুযোগ সুবিধা দিলে তাৰ বাবদ মই লিখকসকলক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মোৰ দ্বাৰা প্ৰকাশিত যি কিতাপ দুখনি উন্মোচকসকলে আজিৰ দিনত উন্মোচন কৰি দিয়াৰ কাৰণে মই তেওঁলোকক দুজনকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি উপস্থিত থকা লিখক লেখিকা আৰু সাংবাদিক বন্ধুসকল, আজি আপোনালোকে যথেষ্ট কাম থকাৰ স্বত্তেও আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কাৰ্যসূচীত সাফল্যমণ্ডিত কৰাৰ কাৰণে যি আপোনালোকে সহায় সহযোগিতা দিলে তাৰ বাবদ মই আপোনালোকক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই অনুষ্ঠানত বিশেষ বক্তব্য ৰাখিবলৈ তেনেকৈ নাই বুলি ভাবোঁ। মই নিজেই লিখিবলৈ ইচ্ছা থাকিলেও লিখিবলৈ পৰা নাই। সেইকাৰণে লোকে লিখা কিতাপবোৰ পঢ়ি বা তেওঁলোকৰ কিতাপবোৰ এক দুইটা যদি প্ৰকাশ কৰিবলৈ পায়, এই কিতাপখনত কিবা সৰু মৰু নামৰ ফলক যদি আনিব পাৰোঁ, সেইটোও মই যথেষ্ট সুখী পাওঁ বুলি পেলাই মই এই কামখিনি লৈছোঁ। গতিকে বৰ আনন্দিত। ময়ো বুজোঁ যে কিতাপ এখনি বা লিখি পেলাই এটা সংৰক্ষিত ৰখাৰ
মানৱ জাতিৰ কাৰণে সভ্যতাৰ কাৰণে কিমান যে দৰকাৰ প্ৰয়োজন সেই বস্তুটো মোৰো অনুভৱ আছে, ময়ো কথাবিলাক গম পাওঁ। কিন্তু কাৰ্যকৰী কৰিবলৈ কাৰণে অকণমান কোনখিনিত মোৰ কাৰণে নাটনি হৈছে মই নিজেকো ধৰিব পৰা নাই। কিজানি সঁচা সঁচিকৈ সোমাই গ'লে পাৰি যাবও পাৰোঁ নেকি, তেনেকুৱা মাজে মাজে ভাবোঁ। যাই হওক, আপোনালোকে যিখিনি কাম কৰি আহিছে, কাৰ্বি লামেৰামাইৰ যোগেদি বহুতো কিতাপ আজিকালি প্ৰকাশ পাই আহিছে আৰু অসমীয়া ভাষাৰে যিবোৰ কিতাপ আজি পৰ্যন্ত এই কাৰ্বি আংলঙতো যে প্ৰকাশ পাই আহি আছে, এইটো বহুত ভাল কথা। আৰু আজিকালি লিখক লেখিকাসকলে ইংৰাজী ভাষাতো বহুত ধৰণৰ কিতাপ আৰু গ্ৰন্থবিলাক ট্ৰেন্সলেশ্যনৰ যোগেদি অন্যান্য যিবিলাক কাম কাজ কৰি আহি আছে, মই তেওঁলোকক বহুত বহুত মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। কাৰণ এইবোৰ কাম সহজ কাম নহয়। বহুত সময় বহি বহুত কথা চিন্তা কৰি বহুতৰ লগত এইবিলাক কিতাপবোৰ এটা কিতাপ পঢ়ি এইটো মানে সকলো গুণবিলাক সকলো বস্তুবিলাক পাই নাযায়। গতিকে এটা বস্তু সঠিক প্ৰমাণিত কৰিবলৈ কাৰণে 2-3টা কিতাপ পঢ়ি পেলাইহে পোৱা যায় কিছুমান তথ্যবিলাক।